কবিতাৰ শিৰোনাম মই বিষ্ণু ৰাভাই কৈছোঁ। কবি গগন চৌধুৰী। পাঠ বনলতা দেৱী। মই বিষ্ণু ৰাভাই কৈছোঁ। সেই মোৰ বন্দী ভাইসকল, নিজকে এবাৰ প্ৰশ্ন কৰা, কিহৰ বাবে এই বন্দিত্ব? ময়ো আছিলোঁ এদিন এই গগন চুম্বী পকী দেৱালৰ মাজত। পৰাধীন দেশৰ বন্দী মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ মৃত্যুকাতৰ যন্ত্ৰণা। তথাপি মই নিজকে তিল তিলকৈ শেষ কৰা নাছিলোঁ। সেই বিষাক্ত বায়ুৰ মাজতো সৃষ্টিৰ ৰসগান ৰচিছিলোঁ, নৃত্য কৰিছিলোঁ, আইৰ কথা ভাবিছিলোঁ। মই বিষ্ণু ৰাভাই কৈছোঁ। সেই মোৰ বন্দী ভাইসকল, তোমালোকতো স্বাধীন দেশৰ বন্দী, নাই মৃত্যুকাতৰ যন্ত্ৰণা। তোমালোকে নিজকে গঢ়া, গঢ় দিবলৈ যত্ন কৰা, ধ্বংসৰ কথা নহয় সৃষ্টিৰ কথা ভাবা। মই তোমালোকৰ মাজতে আছোঁ, যদিও নাই কায়িক দেহ। মই বিষ্ণু ৰাভাই কৈছোঁ। মোৰ এতিয়া বৰ দুখ, অগ্নিগড়ত বহি মই উচুকো। মোৰ মাতৃৰ বুকুত দানৱৰ ৰাজত্ব। জাতিটো নিলামত যাওঁ যাওঁ, চিৰাল ফটা দিছে মোৰ আৰ দেহ। চাৰিওফালে মাতো চক্ৰবেহু। মই বিষ্ণু ৰাভাই কৈছোঁ। তোমালোকে ভাবাচোন জাতিৰ কথা, আইৰ কথা। কাৰণ এয়াই যে উপযুক্ত সময়, উপযুক্ত ঠাই। হায়ে মোক কাতৰ কণ্ঠে মাতিব লাগিছে। বিষ্ণু ৰাভা, তই ক'ত? বিষ্ণু ৰাভা ক'ত?